रमेश दा हक नंदिता ये आज आपका ही प्रेस कॉन्फ्रेंस है नंदिता ऊपर आओ সাংবাদিক বন্ধু বান্ধৱী সকল আজি কেবিনেট ডিসিশন খেনি মই আপোনালোকক কৈ গৈছো তাৰ পিছত আমি সৰুকৈ আপোনালোকক এটা প্ৰেজেন্টেচন এটাও দেখুৱাম আজি কেবিনেটে প্ৰায় 400 কোটি টকা ব্যয়েৰে শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব তেওঁলোকক বিশ্ববিদ্যালয়ে চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব বিশ্ববিদ্যালয় চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক ভিআৰএছ ভলেন্টিয়াৰী যেটো ৰিটায়াৰমেন্ট বুলি কয় সেই সম্পূৰ্ণ তেওঁলোকক ভিআৰএছৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলো আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইন্ডাষ্ট্ৰি 4.0 আৰু 5.0 ৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব ইন দা ফিল্ড অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম কম্পিউটিং ৰবটিক্স এইবিলাক ডিসিপ্লিনত এই বিশ্ববিদ্যালয়খনত আগবঢ়াই লৈ যোৱা হ'ব এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে আইআইটি গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইন্ডাষ্ট্ৰি 5.0 ৰ সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্সিটিখনৰ যেটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব বেসিক সায়েন্স থাকিবই বেসিক হিউম্যানিটিজ থাকিবই কিন্তু বেসিক সায়েন্স আৰু বেসিক হিউম্যানিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব শহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছো আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে যি 5টা ৰাস্তাক যদি আমি এটা ন্যাশনাল হাইওয়ে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰো তেতিয়ালে জিলাখনত পৰ্যটনৰ যেটো এটা ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সঞ্জীবিত হৈ উঠিব এই ৰাস্তা কেটা মই নাম কেটা আপোনালোকক মই মাতি দিছো আপোনালোকে লিখিব নালাগে কম্পিউটাৰ পিছত মোৰ টুইটাৰত পাই যাব থংকিৰো বনখাই কলাইদাসা খেজুৰবন দেহাংগী নিউ সাংবৰ উমাংসু খান্দং ই এটা 177 কিলোমিটাৰ ৰাস্তা 177 কিলোমিটাৰ তাৰ পিছত থংকিৰো মাউলকাং সিমতুলং সেমখৰ মাইবং গুনজাং জৰাই লংসুক This is a route of 112 kilometers. তাৰমানে এটা লাইফলাইন হয় ডিমা হাছাও জিলাৰ তাৰ পিছত আৰু তিনিটা সৰু সৰু ৰাস্তা লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ বাগা এম্বুব্ৰা দ্ৰহ ডিমাইনু থাংলাম্ব্ৰা 33 কিলোমিটাৰ মাইবং হাকজে পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ আজি আমি ডিমা হাছাও জিলাত
348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3875 কোটি টকাৰ অনুমোদন দিছে হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেন্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে টেন্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত এফপিসি আৰু এফপিও ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক এফপিসি বুলি কম এই এফপিও আৰু এফপিসি সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে বেসিক্যালি আমাৰ এফপিও আৰু এফপিসি খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ 300টা এফপিও আৰু এফপিসি 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি এফপিসি আৰু এফপিও সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত এটা আৰু এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি কো ডিস্ট্ৰিক্ট গঠন কৰিছো সমজিলা কো ডিস্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে সিডিএসপি তেওঁৰ নাম হ'ল সিডিএসপি তেওঁৰ নাম হোৱাৰ লগে লগে এসপি জনক অলপ সৰু সৰু দেখা হ'ল যদিও এসপি জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু সিডিএসপি নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন সিডিএসপি জনে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো এসপিকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police তাৰমানে এসপি সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু সিডিএসপি ভূপেন বৰাক দুবালে কোনে জোৰহাটৰ ৰিজাল্টেহে দুবালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিল যিখিনি অতিৰিক্ত আশা আছিল জোৰহাটৰ পৰা আছিল জোৰহাটৰ ধাৰা কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা আসৰত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাতা ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গ'ল গতিকে এটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়াকৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত দুই এজন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে
কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব কিয় কাৰণে আজি ডিমা হাছাও 4000 কোটি টকা ৰাস্তা পোৱাৰ পিছত ডিমা হাছাওত বিজেপি জিকিব নে নাই এইটো এটা সিম্পল কথা গতিকে যি সকলে গুৱাহাটীত থাকি আৰে এখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথন বিলাকো মুখে আহি কৈ দিয়া নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপোৰ্টত জিতেন্দ্ৰ সিংক যাওঁতে কি কথা হ'ল গাড়ীখনত কি কথা পাতি গ'ল মইতো লগে লগে গম পাই যাওঁ গতিকে হৈ আৰু ইটো গুটে আশাটো হৈছে দুখন পেপাৰৰ ওপৰত যে এই দুখন পেপাৰ আৰু টিভি আমাক জিকাই দিব মানুহৰ লগত তেওঁলোকৰ আশা একোৱে নাই স্যাৰ ষ্ট্ৰেটেজিটো খলনি হ'ব নেকি ভূপেন বৰা থাকোতে বা আমাৰ ষ্ট্ৰেটেজি এটাই কনকলতা বিশ্ববিদ্যালয় মহিলা উদ্যমিতা অৰুণোদয় নৰেন্দ্ৰ মোদী অমিত শাহ বড়ো চুক্তি বৰাক ব্ৰহ্মপুত্ৰ অসমলৈ অহা শান্তি সমন্বয় আৰু সৰু সুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ৰণোজ পেগু জয়ন্ত মল্ল বৰুৱা নন্দিতা গাৰ্লুচা আৰু কি লাগে আমাক চলি যাব এনেকে কিন্তু আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী নাই যিমানে যি নকওঁ কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটো আছে ডেফিনেটলি হ'ব ঠিক আছে ধন্যবাদ এইটো ৰাজনীতিৰ ক্ষেত্ৰত কৈছে যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেটচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে অকল আকৌ মই কৈছো অসমৰ মানুহে যেনেকে নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চাই তেনেকে অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চাই অসমৰ মানুহে যেনেকে অসমৰ ইউটিউব চাই তেনেকে ভাৰতৰ ইউটিউবো চাই অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকিটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনে প্ৰ পাকিস্তান নহয় কালি মধ্যপ্ৰদেশত কিনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজম আইডেন্টিটি আৰু ডেভেলপমেন্ট আমাক বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেসেসাৰী ইন আসাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইসেন্স দিম এটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদু বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে বলে এটা বাচ্চাও চাইল্ড ম্যাৰেজ হ'ব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যেটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে হি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰবা আমি যেনেকে সত্ৰ বনাইছো সন্মুখত যেনেকে আচনি হৈছে কংগ্ৰেছেটো কেতিয়াবাই কৰিব পাৰিলেতেন সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবটো নোৱাৰিলে আপোনালোকে নিজে টিভিৰ ভিজুৱেল চাব
বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গ'লে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনতো আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাও বুলি ভাবে এটোতো মোৰ কোনো উপায় নাই এটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে তেওঁলোককতো আমি ভোটো নালাগে বুলি কৈ দিওঁ যে যদি আমি কন্ডিশনাল ভোট খোজো বাচ্চাক যদি সৰুতে বিয়া নিদিও বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰৰ মাটি দখল নকৰো বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কতো আতৰি না যায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা না যাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে ঠিক আছে ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে মই ভূপেন বৰাক প্লেনতে কৈছিলো বাবা মাৰ্চত তোমাৰ খতম এতিয়া কৈছে যে দিল্লীতটো এআইসিসি তো হিমন্ত বিশ্ব শৰ্মা মানুহ আছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে খবৰ মোক লগে লগে দি দিয়ে যে এনেকে হ'ব গৈ আছে কাৰণ সকলো লগত থকা মানুহজনে ৰজা গাড়ীৰ চালকজনটো প্ৰজা গতিকে সকলো প্ৰজা আমাৰ লগত আছে কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে আজি ধৰক জিতেন্দ্ৰ সিঙে ইয়াত আহিলে গাড়ীৰ ড্ৰাইভাৰজন কোন ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে ড্ৰাইভাৰজন কোন তেওঁতো প্ৰজা গতিকে মোক অমুকে খবৰ দিছে কিন্তু অমুক নাথাকা জাগাৰ খবৰটো মই পাওঁ আজি ধৰক কেইদিনমান আগতে ৰাহুল গান্ধী ঘৰত এখন মিটিং হৈছিল মোক একজেক্ট লাইন খুদক মই কৈ দিম কিন্তু এটা মই ক'ব নোৱাৰো ক'লে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে তাক পৃথিৱী মাজিটো ভাল মানুহ বহিব আসন দিব লাগে মইতো আজিও ছাৰ বুলি মাতো আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ পৃথিৱী মাজি মোৰ তাতো আহে না মই চক কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব মোৰ ৰুমত আহে মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে কাৰণ তেওঁ মোৰ বিধানসভাৰ অধ্যক্ষ আছিল মাজিক মই চাহ জনগোষ্ঠী বুলি কোৱা নাই পৃথিৱী মাজিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনখন সলনি কৰিছিল তেখেতক আপোনালোকে সুধিব মোৰ অফিচত যেতিয়া আহিছে মই থিয় হৈ দিওঁ আৰু আজিও ছাৰ বুলিয়ে মাতো গতিকে আমাৰতো ইমান আমিতো সৰু মানুহৰ পৰিয়ালত সদায় আমি সন্মান কি তাক সৰুতে শিকোৱা যায় এলপি স্কুলৰ মাষ্টৰজনক আজিও দেখিলে আপোনালোকে নমস্কাৰ নকৰে জানো গতিকে আপোনাৰ যিটো স্বভাৱ হেতু মোৰে স্বভাৱ আমাৰ স্বভাৱৰ মাজততো কোনো পাৰ্থক্য নাই আজিও যদি এলপি স্কুলৰ মাষ্টৰজনক সন্মুখত আমি দেখো ছাৰ বুলি থিয় হৈ মূৰটো তল কৰি দিয়াটোতো এটা আমি সৰুতে শিকিছিলো গতিকে মাজি বিধানসভাৰ অধ্যক্ষ আছিলে তেখেতক মই যথোচিত সন্মান দিব চেষ্টা কৰো কিন্তু আন কোনোবাই দিয়ে নিদিয়ে মই সমালোচনা কৰো এটো তেওঁলোকৰ হয়তো কিবা প্ৰটোকলো হ'ব পাৰে বলে এমপি বহি থাকিব বাকি সকল থিয় হৈ থাকিব তেওঁলোকৰ ভিতৰৰ কি প্ৰটোকল মইতো নাজানো ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা হেতু তেওঁৰ বিষয় কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিও যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে আমাৰ দলত আহা নাহাৰ কথাটোলৈকে আহাই নাই কাৰণ মইতো কথা নাপাতো মই কেতিয়াবা প্লেনেটেনে লগ পালে কথা পাতো গতিকে কিন্তু আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছো একেদিন আপুনি সুধিব খাৰগে ভূপেন বৰাক লগ পাই কয় হাম क्या कर्नाटक में हम पीसीसी प्रेसिडेंट था लेकिन हम सीएम नहीं बना कृष्णा बन गया भूपेन बरा खारगे কৈছে তাৰমানে ভূপেন বৰাক বুজাইছে যে পিসিসি প্ৰেসিডেন্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয় তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে তাৰ পিছত খাৰগে এজনক মিটিংত বুজাইছে দেখো हिमंत बिश्व शर्मा का साथ मेजोरिटी था हमने कागज बना के आपका पिताजी को खड़ा किया तेते एजने কৈছে आपने बहुत अच्छा किया वो तो बीजेपी का एजेंट था तो এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন
গতিকে ইয়াত আপোনালোকে কি এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন তাতে এতিয়ালৈকে পঞ্চায়তত হাৰি উঠিছে মাত্ৰ এতিয়া ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ললিপপ দি আৰু বেচেৰা ভূপেন বৰাই সবকে ফোন কৰি কৈ আছে এইখিনি কথা মই কাৰো পৰা শুনা নাই ভূপেন বৰাৰ পৰাই শুনিছো ভূপেন বৰাই জাৰ্নেলিষ্ট দুজন মানুহক ফোন কৰি কৈ আছে अभी भी हमारा स्कोप है এটা কোনবাই ভাইব মিটিংৰ খবৰ কেনেকে পালো এইটো মিটিংৰ খবৰ ডাইৰেক্ট ভূপেন বৰাৰ পৰা পাইছো ভূপেন বৰাই যাক কৈছে ই আকৌ মোক কৈছে যে अभी भी हमारा स्कोप है তো এইটো হল পাৰ্টি আপোনালোকে কি তাৰ কি ভৱিষ্যত আছে মোক কওক সেইকাৰণে কাম কৰি যাব লাগে অৰুণোদয় আশীৰ্বাদ মহিলা উদ্যমিতাৰ আশীৰ্বাদ ইমান ডাঙৰ ডাঙৰ 4000 কোটি টকা ৰাস্তা ডিমা হাছাওত হ'ব পাৰে নেকি কেতিয়াবা অসমীয়া মানুহে কল্পনা কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4000 কোটি টকা ৰাস্তা হ'ব কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰী কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম কিমান পঠালো নাই পঠোৱা সংখ্যাটো আপোনালোকক কম এইকেইদিনত কিমান ডাঙৰ অপাৰেচন কৰি ললো যোৱা এক মাহত কিমান বাংলাদেশীক ধাক্কা দি পঠালো অসমীয়া মানুহেতো আন্দাজে কৰিব পৰা নাছিল ট্ৰিব্যুনেল এইবিলাক পাতি থাকিছিল আইএমডিটি ফৰেনাৰ্ছ ট্ৰিব্যুনেল মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলো যা থাকিব নালাগে গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় তে অসমীয়াই এইখিনি বিচাৰি আছে আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে তেওঁলোকৰ যিবিলাক প্লেনিং যিবিলাক কথা বাৰ্তা পাতি আহিছে শুনিলেতো আপোনালোকৰ হাহাকাৰ লাগি যাব যে এনেকেও কোনবা ৰাজনৈতিক দলত পাতে নেকি গতিকে এতিয়া মই ক'ব নোৱাৰো নহলে আপোনালোকে কাবাক এজেন্ট বনাই দিয়ে মোৰ কিন্তু দুৰ্ভাগ্যবশত নাম কোৱা কেজন মোৰ এজেন্ট নহয় মোৰ এজেন্ট আৰু ডাঙৰ এজেন্ট থাকে সেইকাৰণে যিকেজনক সন্দেহ কৰে বহুত কথা মই কওঁ তেওঁলোক নাথাকা সময়ৰ কথা কওঁ আজিকালি তেওঁলোক থাকা সময়ৰ কথা নকওঁ কাৰণ কেইটামান মানুহক এনেই পেপাৰ কেইখনে টাৰ্গেট বনাইলে যে ইয়ে এজেন্ট হ'ব সেইকাৰণে আজিকালি তেওঁলোক থাকাৰ কথাখিনি নকওঁ নাথাকাৰ কথাখিনি কওঁ বুজি পালে সেইকাৰণে এনেকে নহয় আমি আজি আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব এনেকে গড় মাৰাটো সঁচাখচি বন্ধ হৈ যাব কোনে কল্পনা কৰিছিল কওকচোন 21ৰ পৰাটো গড়ে নমৰা হৈ গ'ল এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হ'ল গড় ক'ত থম গোটেই এতিয়া ঘটনাটো গড় মাৰা নহয় এতিয়া দিল্লীৰ পৰা চিঠি আৰম্ভ হৈছে কাজিৰঙাত গড় অভাৰ হৈ গৈছে পবিতৰাত লৈ আহিব লাগে ওৰাঙত লৈ আহিব লাগে ভূটানত দিব লাগে মানসত দিব লাগে গোটেই কথাটোৱে উল্টা কৰি গ'ল গতিকে আগতটো কেতিয়াও হোৱা নাছিলে আজি প্ৰথমবাৰ চক আপোনালোকে ইউএছটিএমৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজিতো সুপ্ৰিম কোৰ্টে নোটিছ কৰি দিলে ইউএছটিএম ইনান্তে মেঘালয়ৰ মুখ্যমন্ত্ৰীক মই দেখুৱাওঁতে তেওঁতো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনেই ক'ব পাৰে পানী আহে বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টেতো আজি নোটিছ কৰি দিলে অৰ্ডাৰটো আপোনালোকে লৈ ল'ব ইউএছটিএমৰ মেটাৰত সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টক নোটিছ কৰিলে লগত সুপ্ৰিম কোৰ্টৰ কমিটিক নোটিছ কৰিলে তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক আজি ডেভেলপমেণ্ট আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে ক'ত থিয় হৈ আছে এইখিনিও গম পাব গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমা প্ৰাৰ্থী কিন্তু আদাৰৱাইজটো প্ৰতিটো দিনে অসমৰ মানুহৰ কাৰণে কাম কৰি আছো সেইকাৰণে তেওঁলোকে 3 দিনত হাৱা এটা বনাব খুজিছিল হাৱাটো নবনিলে হয় নহয় সেইকাৰণে মই 3 দিন সময় দিলো কিমান হাৱা বনাওকচোন বাৰু এটা কম্পিটিশন হৈছে আরে ভাই
ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলায়, that is a big news. আজিতো মোক পুলিচৰ পৰা মই পাইছো ক'ত কিমান মানুহ, মাইনৰিটি এৰিয়াতে 5000 মানুহ নহল। জাগিৰোডত 1000, মৰিগাঁৱত 2000, অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ। মাইনৰিটি মানুহে নোলাই নাহিলে। মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে, মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে। আৰু এই 2 দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম, যিমান ফেচবুকত কমেণ্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানত, আধা একাউণ্ট। আমি 2000 একাউণ্ট মই SBক চাব দিছো। অসমৰ ইলেকশ্যনৰ ওপৰত 2000 ফেচবুক হেণ্ডেলে কমেণ্ট কৰি আছে, বহুত বঢ়িয়া, গুড বেড দি আছে, কিন্তু 2000ৰ হাফ অফ দ্য হেণ্ডেলছ আৰ ফ্ৰম বাংলাদেশ এণ্ড পাকিস্তান। ইলেকশ্যনৰ সময়ত আপোনালোকক মানে as goes by এই নাম্বাৰটো বাঢ়িব, because ISI wants that somebody should win. ISI বিচাৰে 10 ছেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি কম, পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে। সেইকাৰণে আমাৰ ফেচবুকত কিমান পেনেট্ৰেশ্যন কৰিছে, 2000 ছাছপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছো। গোটেই কমেণ্টবিলাক খুলি চাবচোন, কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায়। বহুত ডাঙৰ ভয়াৱহতা। 2000 ছাছপেক্টেড একাউণ্ট উই হেভ ইয়াৰমাৰ্ক। তাৰ এতিয়া প্ৰচেছ চলি আছে। গোটেই 2000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এইটো নহয়, কিন্তু 2000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে ফ্ৰম এ পাৰ্টিকুলাৰ ডে। কলকাতাত এটা কল চেণ্টাৰ বহাই লোৱা হৈছে, কিন্তু গোটেইবিলাক মোৰ আণ্ডাৰ অবজাৰভেশ্যন আছে। সেইকাৰণে মই ভাবোঁ 22 ছেপ্টেম্বৰ আছাম পলিটিক্স উইল বি ইণ্টাৰেষ্টিং। মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে। আগতে স্যাৰ সোশ্যাল মিডিয়াত অলপ কন্ট্ৰোল আছিল, আজিকালি কিবা নালাগে কন্ট্ৰোল কৰিব। আপোনাকো ভাবুকি দিয়ে, কোনোবা বেলেগ মানুহক ভাবুকি দি আছে। মোক ভাবুকি দিয়ক, চব কৰক, যেতিয়ালৈকে অসমৰ মানুহৰ আশীৰ্বাদ থাকে কোনেও চুলি এডালো লৰাব নোৱাৰে। সেইকাৰণে সেইবিলাক টেনশ্যন লৈ লাভ নাই। মইতো পুলিচকে কৈ থাকোঁ এই চিকিউৰিটি গুচাই দিয়ক বুলি। মইতো ভালেই নাপাওঁ এইবিলাক, কাৰণ মই এইটো জানো যে হিন্দু শুড বিলিভ ডেট আপোনাৰ জীৱন আৰু মৃত্যু অকল ভগৱানৰ ওচৰত। গতিকে এইবিলাক কোনে কাক ধমকি দিয়ে, ভাবুকি দিয়ে, এইবিলাক চলি থাকিব, এইটো কোনো কথা নাই। হ'ব, ধন্যবাদ।